Question number 1. What is apartheid? মানে বর্ণ বৈষম্য কি? এর অ্যান্সারটি হ'ব apartheid is a political system that separates people according to their race. মানে বৰ্ণ বৈষম্য হৈছে এনে এক ৰাজনৈতিক ব্যৱস্থা যিয়ে মানুহক নিজৰ জাতি অনুসৰি পৃথক কৰে। Question number 2. Where was apartheid practiced? মানে বৰ্ণ বৈষম্য প্ৰথা ক'ত আছিল? Apartheid was practiced in South Africa. মানে দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য প্ৰচলিত হৈছিল। Question number 3. Who was Nelson Mandela? মানে নেলসন মেণ্ডেলা কোন আছিল? ইয়াৰ এনসাৰটো হ'ব নেলসন মেণ্ডেলা was the first black president of South Africa. মানে নেলসন মেণ্ডেলা আছিল দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি। Question number 4. Name the autobiography of Nelson Mandela. মানে নেলসন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম লিখা। ইয়াৰ এনসাৰটো হ'ব লং ৱাক টু ফ্ৰীডম ইজ দ্য অটোবায়োগ্ৰাফি অফ নেলসন মেণ্ডেলা। মানে লং ৱাক টু ফ্ৰীডম মানে নেলসন মেণ্ডেলাৰ আত্মজীৱনী আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।